যেতিয়া আপোনালোকে চৰকাৰে 1250 টকাৰ এটা অৰুণোদয় দিছে, তাকো সকলোৱে পোৱা নাই। পাইছে নেকি সকলোৱে? নাই পোৱা, হয়নে নহয়? মই বিধানসভাত সদায় কৈ আছো, যদি অৰুণোদয় দিব লাগে, চাকৰি নথকা প্ৰত্যেকগৰাকী মহিলাক দিব লাগিব অৰুণোদয়। লাগেনে নাই? আৰু অৰুণোদয় 1250 টকা নহয়, 3000 কৰাৰ ব্যৱস্থা কৰিব লাগিব, হয়নে নহয়? মই লগতে একো কৈ গৈছো যে এইবাৰ আমি যদি বিৰোধী চৰকাৰ গঠন কৰোঁ, অৰুণোদয় সকলো মহিলাক দিয়া হ'ব আৰু 3000 টকাকৈ দিয়া হ'ব। মই আপোনালোকক এই কথাটো কৈ যাব খুজিছো, আপোনালোকে যিসকলে অৰুণোদয় পায়, আজি বিজেপি চৰকাৰে কি কৰিছে? স্পষ্ট কৈছে যে যদি অৰুণোদয় পায় তেতিয়াহ'লে বিজেপিৰ মিটিঙলৈ যাব লাগিব, কংগ্ৰেছৰ মিটিঙলৈ গ'লে অৰুণোদয় কাটি দিব বুলি কৈছে। কয় নে নকয়? কয় নে নকয়? মই এই মঞ্চৰ পৰা সুধিব খুজিছো হিমন্ত বিশ্ব শৰ্মাক, যে হিমন্ত বিশ্ব শৰ্মাৰ দেউতাকৰ পইচা দিছে নে শহুৰেকৰ পইচা দিছে, যে আমি তেওঁৰ চৰকাৰী স্কিমৰ ধন লৈ তাৰপিছত বিজেপিক ভোট দিব লাগে?